সেনাপতি আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ কিংবা মোৰ শাসন ব্যৱস্থাত কৰিছে নেকি কোনোবাই বিদ্ৰোহ আচৰণ দিয়া মোক ৰাজ্যৰ সত্য সংবাদ মহাৰাজ মধ্য দেশৰ সকলো প্ৰজাই সুখে সন্তোষে কৰিছে বসবাস আপোনাৰ সুশাসনত সন্তোষিত প্ৰজাবৰ্গই কৰিছে আপোনাৰে গুণানুকীৰ্তন গতিকে মহাৰাজ নেদেখো মই কোনো চিন্তাৰ কাৰণ সন্তোষিত হলো বুলি বক্তব্য তোমাৰ মহাৰাজ ৰজাৰ মংগলে ৰজাৰ মংগল বাৰু সেনাপতি মহাৰাজ কোৱাচোন মোক চন্দকা অৰণ্যত তপ জপ কৰি থকা ঋষি মুনিসকলৰ ওপৰত কৰিছে নেকি কোনোবাই কিবা অত্যাচাৰ মহাৰাজ চন্দকাৰ ঋষি মুনিসকলে নিৰাপদে কৰিছে বসবাস ঋষি মুনিসকলৰ ওপৰত যাতে কোনেও কৰিব নোৱাৰে অত্যাচাৰ তাৰ বাবে সদা সতৰ্ক দৃষ্টি ৰাখিছো নিজে মই ইমানতো যদি ঋষি মুনিসকলৰ ওপৰত কোনোৱে কৰে অত্যাচাৰ তেন্তে প্ৰাণ দণ্ডৰে দণ্ডিত কৰিম বুলি মই কৰিছো অংগীকাৰ আনন্দময় লভিলো অতিকে সঁচাকৈ উপযুক্ত সেনাপতি তুমি মোৰ মহাৰাজ বাৰু সেনাপতি মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হওক বলা যাওঁ খন্তেক বিশ্ৰামৰ হেতু বলক মহাৰাজ
কোনো কোনো নিজৰাৰ সুৰং জাক জাক হৰিণাৰ পোৱালীবিলাকে আৰু পক্ষীবিলাকে চেও ধৰি নাচিব লাগিছে। ইমান যে ভাল লাগে দৃশ্যবোৰ চাই। এই সকলোৰে সৃষ্টিকৰ্তা প্ৰভু নাৰায়ণ। এই দৃশ্যবোৰ যদি মই সদায় উপভোগ কৰিবলৈ পালোহেঁতেন। জীৱনৰ সোণালী শৈশৱত ধেমালি কৰিবলৈ লগৰীয়া মাতৃও নাই, ভাতৃও নাই। তথাপিও মই এই ৰাজকাৰেঙৰ মাজত থাকি পিতৃৰ অকৃত্ৰিম মৰম লভি আজি মই সকলোবোৰ দুখ পাহৰি আছো। দিনৰ সূৰ্য দেৱতা উঠিছে, নামিছে। কোনোদিন ক্লান্ত হোৱা নাই। আজি এইবোৰ কথা সাবিত্ৰী উপলব্ধি কৰিব পৰা নাই। মাত্ৰ বুজিছো এই সকলোবোৰ সৃষ্টিকৰ্তাৰে ইচ্ছা। সেই প্ৰভু দয়াময়, নিৰাকাৰ, নিৰঞ্জন, অগতিৰ অগতি এই সাবিত্ৰীৰ তুমি একমাত্ৰ উপাস্য দেৱতা। তুমি যেন মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু, ৰক্ষা কৰিবা। সুললিত কণ্ঠেৰে প্ৰত্যক্ষতে প্ৰাণ ভৰি নাৰায়ণৰ গীত গাই ফুৰিছে। কিমান সুন্দৰ সুৰ। গায়কজন দেখোন মোৰ ফালে আহিছে। দেৱৰ্ষী দেখোন আহক আহক। দেৱৰ্ষী আপোনাৰ আগমনে পবিত্ৰ কৰিলেহি সাবিত্ৰীৰ উদ্যান কানন। দেৱৰ্ষী অভাগিনী সাবিত্ৰীৰ সেৱা কৰিব গ্ৰহণ। সাবিত্ৰী সন্তুষ্ট মই তোমাৰ ভক্তি। দেৱৰ্ষী উপযুক্ত কন্যা তুমি মধ্য নাজানো। পিছে সাবিত্ৰী দেৱৰ্ষী এই গভীৰ অৰণ্যত তুমি অকলে অকলে কি ভাবি আছা? দেৱৰ্ষী এয়াই নেকি সুখ নাৰী জীৱনৰ? হয় দেৱৰ্ষী, এইটো সুখ নাৰী জীৱনৰ। দেৱৰ্ষী ৰাতিলৈ জোনাকী নিশা এই দুটি তৰা দেখো মই
নীলকৰ পৰা সিহঁতেও যেন চাই থাকে মোৰ মুখলৈ কয় যেন মনে মনে এই আকাশীবাণী এই সুখ এই শান্তি নাৰীৰ প্ৰকৃতিৰ বুকুত আছে যত মনোমোহা দেৱাতী প্ৰতিমা ভাবি ভাবি সকলোকে মই আনন্দত আত্মহাৰা হৈ থাকো দেৱৰ্ষী যৌৱনৰ প্ৰেম প্ৰীতি মেঘৰ বিজুলীৰ দৰে চকা মকা মাথো দুদিনীয়া তেৰি সন্দিগ্ধ প্ৰেমৰ পাখত মন প্ৰাণবোৰ সপেদি কিয় বাৰু হেৰুৱাওঁ শান্তিময় জীৱন পুৰুষৰ প্ৰেম মাথো দুদিনীয়া চলাহী কথাৰে পোলাই নাৰীৰ কোমল প্ৰাণ সকলোতে কাঢ়ি নিব বিচাৰি নাৰী কমলৰ পৰা পূৰ্ণ হলে মনৰ কামনা যৌৱনৰ প্ৰেমৰ কণিকা বিচাৰিলো আৰু পোৱা নাযায় সেই পুৰুষৰ প্ৰাণত গতিকে দেৱৰ্ষী তেনেজন স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপিতো নকৰো মই আত্মসমৰ্পণ সেইবুলি সকলো পুৰুষ সম্পাদন স্বাৰ্থপৰ দেৱৰ্ষী নাই চাগে ভালপোৱা পুৰুষৰ প্ৰাণত দেৱৰ্ষী মই ভাবো সকলো পুৰুষ কেতিয়াও নহয় তেনে স্বাৰ্থপৰ প্ৰেমিক নহয় দেৱৰ্ষী ভাল পোৱা যে নহয় সহজ নোৱাৰে বুজিব তাকে কঠোৰ পুৰুষে ৰূপালী ৰেখা দেখি মনৰ মাজত পিয়াহত কাতৰ পৰাণে চাই থাকে আকল পথিকে কিন্তু দেৱৰ্ষী চাপিলে সেই নিজৰাৰ কাষ পান কৰি নিজৰাৰ জল পূৰ্ণ হলে তৃষ্ণা পথিকৰ চাবনে উলটি বাৰু সূৰ্য নিজৰা সাবিত্ৰী তোমাৰ ৰূপ যৌৱন ভক্তিত মই সঁচাকৈ সন্তুষ্ট হৈছো দেৱৰ্ষী মনত পিছে বেজাৰো পাইছো কাৰণ কি দেৱৰ্ষী কাৰণ তোমাৰ দৰে এগৰাকী সুন্দৰী নাৰী অবিবাহিত হৈ থকাৰ বাবে নাৰায়ণ তাকেইতো দেৱৰ্ষী চাওকচোন সন্মুখতে দেখিছে সংসাৰখন এই সংসাৰখনেদি কোটি কোটি ঘূৰিব লাগিছে আৰু দেৱৰ্ষী এনে কুটিলতাপূৰ্ণ সংসাৰৰ মাজলৈ মই নিজকে অকলশৰে এৰি দিবলৈ বৰ টান পাইছো সেইবাবে দেৱৰ্ষী উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকাটোৱেই ভাল কি ক'লা সাবিত্ৰী উপযুক্ত স্বামী নাই তোমাৰ এই সংসাৰত নাই বুলিতো কোৱা নাই আছে নিশ্চয় আছে দেৱৰ্ষী কিন্তু দেৱৰ্ষী মই বিচৰা ঠিক হ'ব লাগিব ৰূপৱান জ্ঞানৱান ভক্তিবান আৰু ধৰ্মপৰায়ণ এনে এজন পুৰুষ আছে জানো এই সংসাৰত আৰু আছে যদি কওঁ তেওঁকে মই নিস্বামী ৰূপে কৰিম গ্ৰহণ আছে সাবিত্ৰী আছে সমস্ত গুণৰ অধিকাৰী হৈছে অৱন্তী ৰজা কুমত্তাহনৰ পুত্ৰ নামটো কি দেৱৰ্ষী দৈৱৰ্ষীৰ পুত্ৰৰ নামটো দেৱৰ্ষী কি নাম তেওঁৰ দৈৱৰ্ষীৰ পুত্ৰৰ নামটো দেৱৰ্ষী কওকচোন দেৱৰ্ষী কি নাম তেওঁৰ তোমালোকৰ অচিন খবৰ মিলন মই আহিছিলা
সত্যবান সত্যবান ইমান সুন্দৰ নাম সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰিছে সিয়া মোৰ আজি খন্তি শৰীৰৰ অংগে অংগে প্ৰতি ধমনীতে লিখি ললো মই সত্যবানৰ নাম কিন্তু কোন বাৰু এই সত্যবান কোনে দিব সত্যবানৰ সত্য সমিধান দেৱৰ্ষী 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 বুজিলো তেওঁ মাথো মোক চালনা কৰিলে সেইটো সুদয়া মোক সঁচাকৈ যদি সত্যবান নামৰ কোনো পুৰুষ এই সংসাৰত আছে কৃপা কৰি আনি দিয়া মোক তেওঁৰ কাষলৈ এই মোৰ অনুৰোধ তোমাৰ চৰণত বহু পৰ হ'ল পিতাই নিশ্চয় মোৰ কাৰণে অপেক্ষা কৰি আছে যাওঁ মোৰ আনন্দৰ বেলা পিতৃ মনত বনকষ্ট দি দছ পাওঁ মই নিজৰ বিপদ অবন্তি রাতে দুর্মক্ষণরে পুত্রময় নাম মোরে সত্যবান নিষ্ঠুরে উগ্রক্ষণরে খাততাজি দুই চক্ষু হেরুয়াই পিতাই আজি বনে বনে করিছে ভ্রমণে ময়ো আজি বনবাসী পিতা মাতার সহিতে উগ্রক্ষেণ ময় নহয় মোর পিতা মাতা করা অন্যায়ের প্রতিবোধে এদিন নহয় এদিন নয় লবই লাগিব যাও যাও এবে মই পিতৃ মাতৃর কাঠমনো
প্ৰমথন দাদা আজি মই অৱন্তীৰ একছত্ৰী ৰজা আৰু শুনা ভাই দাদা আজিৰ পৰা মই তোমাক এই বিশাল অৱন্তী ৰাজ্যৰ প্ৰধান সেনাপতি হিচাপে দায়িত্ব কৰি লোৱাৰ কাম আৰু শুনা কালিলৈ প্ৰত্যক্ষতে মাত্ৰ ৰাজ্য আমি কৰিম আক্ৰমণ কালিলৈ কিয় জানো আজি এই মুহূৰ্ততে আমি যুদ্ধ যাত্ৰা কৰিম আয়োজন সেনাপতি মহাৰাজ মই যিদিনাৰ পৰা ৰাজ্য শাসন কৰিছো কোনোদিন এনে চিন্তাত পৰা নাছিলো মহাৰাজ কিয় কিয় সেনাপতি আজি মন মোৰ বিষাদৰে কলীয়া ডাৱৰে ধৰিছে আৱৰি মহাৰাজ নুবুজিলো আপোনাৰ চিন্তাৰ কাৰণ কওক কওক সকলো ভাঙি পাতি মহাৰাজ ভাবিছো সেনাপতি মহাৰাজ আজিওতো পুত্ৰক মই মহাৰাজ মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান ভৰ যৌৱনা পিতৃ হৈ যদি মই তাই উপযুক্ত পাত্ৰৰ হাতত গতাই দিব নোৱাৰো তেন্তে জগতে মোক অপদাৰ্থ বুলি হাঁহিব মহাৰাজ এই সকলোবোৰৰ গৰাকী একমাত্ৰ ভগৱান তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে চিন্তা কৰি একো লাভ নাই মহাৰাজ তুমি মোক ভুল নুবুজিবা সেনাপতি মহাৰাজ পিতৃৰ কৰ্তব্য হল পুত্ৰ হলে উপযুক্ত কন্যা চাই বিবাহ কৰাই দিয়া মহাৰাজ আৰু কন্যা হলে উপযুক্ত পাত্ৰৰ হাতত গতাই দিয়া তেতিয়া পুত্ৰ কন্যা উভয়ৰে জীৱন মংগলময় হয় মহাৰাজ পিতৃ ভাতৃৰ জীৱন মংগলময় হয় মহাৰাজ সেনাপতি প্ৰতিজ্ঞাত আবদ্ধ আছিল এদিন ভাবিছিলো কন্যা হলে দুৰ্মত সেনৰ পুত্ৰৰ হাততে কৰিম অৰ্পণ মহাৰাজ প্ৰতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত থাকিব কলংক গতিকে প্ৰতিজ্ঞা পালন কৰাটো আপোনাৰ প্ৰধান কৰ্তব্য ভগৱান তুমি মোৰ প্ৰতিজ্ঞা পৰীক্ষা কৰিব খুজিছা মহাৰাজ ৰজা হৈ মই কোনোদিন প্ৰতিজ্ঞাৰ পৰা বিচলিত হোৱা নাছিলো মহাৰাজ কিন্তু আজি নিজ কন্যাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰতিজ্ঞাৰ পৰা বিচলিত হোৱাৰ কথা চিন্তা কৰিবলগীয়া হৈছে মহাৰাজ সেনাপতি মহাৰাজ মোক অলপ ভাবিবলৈ খবৰ দিয়া সেনাপতি মহাৰাজ জয় উগ্ৰসেনাৰ জয় উগ্ৰসেনাৰ জয় উগ্ৰসেনাৰ উগ্ৰসেন আহিছে আমাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ সেনাপতি মহাৰাজ বিলম্বৰ নাই প্ৰয়োজন সেনাপতি
আজি তোমালোকৰ নহ'বৰ ইষ্টাৰে তোমালোককে বন্দী কৰি লৈ যাম তোমাৰ সাবিত্ৰী সুন্দৰী পশু উগ্ৰসেন অন্যায়ভাৱে মধ্য ৰাজ্যক কৰিছে আক্ৰমণ দিম আজি তোক উপযুক্ত উপহাৰ সেনাপতি আক্ৰমণ কৰা বেশ কথা আক্রমণ করা সেনাপতি বাসা সত্যবান করতে আমার বাপে ফলমূল আনি করে গৈছে না না মোৰ মৰমৰ প্ৰজাবৰ্গৰ কিবা সংবাদ পোৱা নে প্ৰবল ইচ্ছা হৈছিল মনত পুত্ৰব্ৰত প্ৰজাবৰ্গৰ এষাৰ মাথো মধুৰ বাক্য শুনিবলৈ না শুনিছিলো দেৱৰ শিৱ উগ্ৰসেনৰ অত্যাচাৰত কোনো প্ৰজাই সুখেৰে থাকিব পৰা নাই সকলোৱে মাথো কৰণ কণ্ঠেৰে আপোনাৰ এই গুণানুকীৰ্তন কৰিব লাগিছে আপোনাৰ এই গুণানুকীৰ্তন কৰিব লাগিছে জানানে ৰাণী মন্ত্ৰী সুপকৰ্ণৰ কথা কিয় বা মৃত্যু হল তাৰ উগ্ৰসেনৰ হাতে প্ৰণাম দেৱৰ্ষি এই অন্ধ দেহ থেকেনৰ শত কোটি প্ৰণিপাতে কৰিব গ্ৰহণ ৰাধী আৰু সত্য ভিক্ষাৰীৰ বেশে আহিছো মই তোমালোকৰ পাখি ভিক্ষাধনে কৃতাৰ্থ কৰিবানে মোক কিয় চালনা কৰিছে দেৱৰ্ষি যে দুৰ্মতি খেন আজি বনৰ মাজত আশ্ৰিত যাৰ ফল মূলে একমাত্ৰ খাদ্য এই দুৰ্মতি খেনে কিবা দৰে আপোনাকে সন্তুষ্ট কৰিম দেৱৰ্ষি ৰাজা দেৱৰ্ষি অত্যাচাৰী উগ্ৰসেনে মধ্য ৰাজ্যত কৰি আক্ৰমণ মধ্য ৰজা আশ্বপতি কৰি নিথন তেওঁৰে কন্যা সাবিত্ৰী সুন্দৰীক হৰণ কৰি দিব খুজিছে দেৱৰ্ষি সামান্য কন্যা নহয় সাবিত্ৰী সুন্দৰী গতিকে তেওঁক উদ্ধাৰৰ বাবে মোক সত্যবানৰ পৰিচয় কৰিছে কি শুনালে দেৱৰ্ষি কি শুনালে
যি উগ্ৰখেলৰ নিষ্ঠুৰ অত্যাচাৰতে আজি হৈ ধন জন অসহ্য হেৰুৱাই পদে পদে কৰিছো ভৱন সেই অবিবেচকে অত্যাচাৰী উগ্ৰখেলৰে মুখলৈ কিবা দৰে ঠেলি দিওঁ নিজ পুত্ৰক নাই বৰ্ষী নাই বাছা সত্যবান কথা তাৰ ৰক্তৰতে দয়া ময়া একোৱেই নাই এনে মহকালৰ সন্মুখলৈ মোৰ বাচ্চাটো নেনে পৰে কি মোৰ বাচ্চাটো নেনে দেৱৰ্ষী বাছা পিতৃ মাতৃৰ সন্মান ৰক্ষাৰ অৰ্থে অৱশ্যেই বাঞ্ছপূৰ্ণ ভিক্ষা মই কৰিম প্ৰদান কওক দেৱৰ্ষী কি ভিক্ষা লাগে আপোনাকে লাগে যদি আপোনাকে সত্যৰে জীৱনে যদি আপুনি পিতা মাতাৰে পালনৰে দায়িত্বৰ ভাৰে তেন্তে হাঁহি হাঁহি সত্যই নিজ প্ৰাণ দিব বিসৰ্জন তুমি মাতৃ পিতৃৰ বাবে একো চিন্তা নকৰিবা হয় যদি মই হৰি পৰম ভক্ত তেন্তে মোৰ আশীৰ্বাদে কোনো বিপদ বিঘিনি প্ৰৱেশ কৰিব নোৱাৰে এতিয়া বলা সত্যবান ময়ো তোমাৰ লগে লগেই যাম আৰু আই তোমালোকে নকৰা কন্দৰে যাওঁ মই হে দুৰাত্মা উগ্ৰখেলৰ পাশে পিতা আৰু আই বাছা ৰাখিছো যোগাৰ কৰি ফল মূল আহাৰৰে ভাবে ৰাখিছো যোগাৰ কৰি অগ্নি প্ৰজ্বলিত কৰিবলৈ ত্ৰিসন্ধ্যা পূজাৰ বাবে বহু পুষ্প মই ৰাখিছো যোগাৰ কৰি গতিকে পিতা আৰু আই এতিয়া তোমালোকে মোকে হাঁহি মুখে দিয়া বিদায় যা বাছা এই অন্ধ পিতাই তোক দিছো আশীৰ্বাদ যুদ্ধত জয়ী হৈ পুনৰ আহিবি যেন তই পিতাৰ কাষলৈ যা বাছা আশীৰ্বাদ কৰিব পিতা মই যেন সেই দুৰাত্মা উগ্ৰখেনকে বধ কৰিব পাৰো ৰাজা ৰাণী দেৱৰ্ষী ব'লা তোমালোকক মই এক নিৰাপদ স্থানে লৈ যাম দেৱৰ্ষী ব'লা
দয়াময় মিছাতে ল'লা তুমি দয়া হয় না এই সংসাৰত জন্ম লোৱাৰে পৰা কেৱল তোমাকে ভক্তি কৰি আহিছো তোমাৰ বাদে আমাৰ অন্য কোনো নাই প্ৰভু তোমাৰ বাদে আমাৰ অন্য কোনো নাই তথাপি তুমি আমাৰ প্ৰতি ইমান নিৰ্দয় উগ্ৰসেন নৰপিশাচ উগ্ৰসেন তুৰন্তৰত ফলকো দয়া মায়া নাইনে বন্দী কৰি পিতৃ দেৱতাক তই সাবিত্ৰীৰ অনিষ্ট সাধিব খুজিছ কিন্তু শুন উগ্ৰসেন তোৰ এই আশা কদাপিতো নহ'ব পূৰণ তোৰ বিপক্ষে সাবিত্ৰী থিয় দিব আজি ৰণচণ্ডী ৰূপে কি অপূর্ব সুন্দরী সাবিত্রী যেন স্বর্গ রাপেশ্বরী আল্লাহ গুহানি পৃথিবীর সকল সৌন্দৰ্যই যেন ম্লান হ'ব সাবিত্ৰীৰ সৌন্দৰ্যৰ সাবিত্ৰী সাবিত্ৰী নৰপিশাচ উগ্ৰসেন সাবিত্ৰীৰ উদ্যানত আছে তোৰ কিবা প্ৰয়োজন আছে নিশ্চয় মোৰ প্ৰয়োজন আছে মোৰ সাবিত্ৰী সুন্দৰী আজি এটা শুভবাৰ্তা দিবলৈ আহিলো সাবিত্ৰী বিশাল অৱন্তী ৰাজ্যত ৰাজ ৰাণী কৰিবৰ বাবে তোমাৰ মুখত উপস্থিত আজি মই উগ্ৰসেন নৰপিশাচ উগ্ৰসেন তোৰ সেই ষড়যন্ত্ৰৰ সৌভাগ্য কামনা নকৰে সাবিত্ৰীয়ে দূৰ হ মোৰ সন্মুখৰ পৰা নতু কি কৰিবা ৰমণী শুন উগ্ৰসেন তোৰ সেই পাও হাতেৰে মোক নকৰিবি স্পৰ্শ আৰু শুন তোৰ সেই পাও মুখত শতবাৰ মই তৰু পদা যার নাম শুনিলে নাগ নর যক্ষ গন্ধর্বতী নর হয় কম্পমান সেই উগ্রসেনকে তুমি করিছ পদার্থতে বেশ কথা চাও বড় আজি তোর কোনে রক্ষা করে উগ্রসেনৰ হাতৰ পৰা যৌবন কন্যা
কোনোবা নারী এজনে কৰিছে কন্দনে ভয় নাই ৰমণী মই আছো তোমাৰ সহায়ৰ বাবে ভয় নাই ৰমণী আহা সাবিত্রী মোৰ কাষলৈ কিয় তই অবলাৰ ওপৰতে কৰিছ অত্যাচাৰ কোন তই অধম্বৰ কৰা কিয় মোৰ শুভ কাৰ্যত সদায় ছবিখিনি অবন্তী ৰাজে দুৰ্মক্ষণৰ পুত্ৰ নাম মোৰে সত্যবানে তোৰে অত্যাচাৰতে পিতৃ মোৰে দুৰ্মতি খেলে দুই চক্ষু হেৰুৱাই আছি বনে বনে কৰিছে বিচৰণে আৰু তাৰে প্ৰতিশোধ ল'বৰ বাবে কালান্তক জান ৰূপে আজি তোৰ আগত মই হৈছো উপস্থিতি দে যুদ্ধ নকৰি পলাবে এই অধম্বন এতিয়াও কৈছে তোক আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু আজি বিলম্বই ঘটা কৰিখিনি ঐক্য যুদ্ধই নাই প্ৰয়োজনে অস্তে অস্তে বলৰীয়াজনৰ ওপৰতে আক্ৰমণে নকৰে সত্যই ৰমণী
তুমি এতিয়া বিপদমুক্ত এতিয়া যোৱা তুমি নিজ গৃহলৈ ময়ো যাম আপোন কৰ্তব্যৰ হেতু হে কুমাৰ কোন আপুনি দেৱতা মানুহ কিংবা গন্ধৰ্ব কিন্ন দিয়ক আপোনাৰ সত্য পৰিচয় আপোনাৰ পৰিচয় বিনে নাযাওঁ মূলতি মই নিজ গৃহলৈ আৰু সোধক কুমাৰ মোৰ পৰিচয় মজ্জৰ ৰাজকন্যা নাম মোৰ সাবিত্ৰী শুনাতেন্তে সাবিত্ৰী মোৰ সত্য পৰিচয় নাম মোৰ সত্যবান পিতৃ মোৰ দুৰ্মুখেন অৱন্তীৰ ৰাজন নিষ্ঠুৰ উগ্ৰসেনৰ হাততে দুই চক্ষু হেৰুৱাই পিতাই আজি বনে বনে কৰিছে ভ্ৰমণ আজি পিতাৰ লগতে ময়ো বনবাসী অৰণ্যৰ মাজত হে যুৱক আপুনি মোৰ প্ৰাণৰ দেৱতা দক্ষিণে বৰমান্য গ্ৰহণ কৰি আজি সন্ধিয়া ভাৰ্যৰূপে মোৰ কৰক গ্ৰহণ নাই নাই সাবিত্ৰী এয়া তুমি কি কৈছা মই তোমাক কদাপিতো গ্ৰহণ কৰিব নোৱাৰো সাবিত্ৰী বনবাসী মই কিবা হেতু তোমাক মই কৰিম পালনে নাই নাই সাবিত্ৰী যোৱা তুমি নিজ গৃহলৈ যাওঁ মই আপোন কৰ্তব্যৰ হেতু কি ক'লে কুমাৰ সাবিত্ৰী আপুনি মোক নকৰি গ্ৰহণ কিন্তু কুমাৰ সাবিত্ৰী বহু দিনৰ পূৰ্বে দেৱৰ্ষীৰ মুখত শুনিছিলো মই আপোনাৰ নাম তেতিয়াৰ পৰাই স্থান দিছো আপোনাক মোৰ হৃদয়ৰ মাজত এতিয়া কি মোৰ আশা নিৰাশা হৈ যাব দেৱৰ্ষীৰ কথা কি মিছা হৈ যাব নাই আপোনাৰ পবিত্ৰ নাম পৰি সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰি আজি সন্ধিয়া এই মুহূৰ্ততে নিজ প্ৰাণ মই দিম বিসৰ্জন সাবিত্ৰী 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 তোমাৰ কথা ৰক্ষা কৰি তোমাক মই পত্নী ৰূপে কৰিম গ্ৰহণে কিন্তু সাবিত্ৰী কুমাৰ যোৱা এতিয়া তুমি নিজ গৃহলৈ ময়ো যাওঁ আপোন কৰ্তব্যতে যাওক না উগ্ৰসেনক পৰাস্ত কৰি বন্দী মুক্ত কৰকৈ পিতৃক কৰি কিন্তু না লওঁ যাত্ৰাৰ বেলা এই পুষ্পমালা মোৰ বিজয় কবচ সাক্ষী কৰি তোমাক মই পত্নী ৰূপে কৰিলো গ্ৰহণ সাবিত্ৰী যাওঁ এতিয়া মই নিজ কৰ্তব্যতে তুমি যোৱা নিজ কৰ্তব্যতে গোটেই দিনটো বিচাৰি চলাচ কৰিও এডাল আজি খৰি যোগাৰ কৰিব নোৱাৰি কিছু সময় লওঁ বিশ্ৰাম
বলতো এটা ওকান্দা যাও তাকে কাটি লৈ যাও এয়া তুমি কি কৰিছা ৰমণী? চাওঁ তুমি আঁতৰি দিয়া।
মই আহিছোঁ মোৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত। সেইদে কোন আপুনি? কিবা বিচাৰিছে আপুনি? অনুগ্ৰহ কৰি মোক ক'বনে? সাবিত্ৰী, মই মৃত্যুপতি ধৰ্মৰাজ যম। তুমি অধিজ্ঞতা আৰু তপস্বী, সেইবাবে তোমাৰ প্ৰশ্নৰ মই দিছোঁ উত্তৰ। তোমাৰ স্বামী সত্যবানৰ আয়ুষ লীলাদি অন্ত পৰিল, তেওঁৰ মৃত্যু হৈছে, আৰু সেইবাবে মই তেওঁকে নিবলৈহে আহিছোঁ। তুমি আঁতৰি দিয়া সাবিত্ৰী, তুমি আঁতৰি দিয়া সাবিত্ৰী, তুমি আঁতৰি দিয়া সাবিত্ৰী, আঁতৰি দিয়া। আপুনি ন্যায় ধৰ্মমতে সকলো প্ৰাণীকে নিয়তিৰ অধীন কৰি ৰাখিছে। অনিয়ম আপুনি কাকোই নিদিয়ে, সেইবাবে আপোনাক যম বোলে। প্ৰাণীৰ প্ৰতি দয়াদান আৰু অহিংসা প্ৰকাশে ধৰ্মৰ মূল মন্ত্ৰ। এই ধৰ্ম অনুসৰি মানুহে ঈশ্বৰক ভক্তি কৰে, শৰণাগত শত্ৰুক আশ্ৰয় দিয়ে। গতিকে আজিৰ পৰা মই আপোনাৰ চৰণতে আশ্ৰয় লৈছো দেই, আপোনাৰ চৰণতে আশ্ৰয় লৈছো। সঁচাকৈ তুমি পতিব্ৰত নাৰী। মোৰ তোমাক এটা বৰ দিবলৈ মন গৈছে।
সত্যবানৰ জীৱন দানৰ পৰিৱৰ্তে অন্য যি বৰ লাগে মই দিবলৈ প্ৰস্তুত মাত্ৰ তুমি খোজা সাবিত্ৰী সেইদিন আপুনি যদি মোৰ প্ৰতি সদয় হৈছে তেন্তে শুনক মোৰ শহুৰে ৰাজ্য ধন ঐশ্বৰ্য বিভূতি আৰু 2 চক্ষু হেৰুৱাই বনৰ মাজত অতি কষ্টেৰে জীৱন কৰিছে যাপন তেওঁৰ অৱস্থা দেখিলে মোৰ অন্তৰখনে সদায় দেহ পৰি থাকে গতিকে আপুনি মোক এই কৈ দিয়ক যাতে মোৰ শহুৰে ৰাজ্য ধন ঐশ্বৰ্য বিভূতি আৰু 2 চক্ষু যে ঘূৰাই পায় তোমাক মই সেইবৰকে কৰিম প্ৰদান এতিয়া তুমি যোৱা সাবিত্ৰী পণ্ডিতসকলৰ মতে ধৰ্মই প্ৰধান তাতে আপুনি হৈছে ধৰ্মৰাজ এই সকলোৰে গৰাকী সেইবাবে সকলো প্ৰাণী আপোনাৰ চৰণতে আশ্ৰয় লয় গতিকে আজিৰে পৰা মই আপোনাৰ চৰণতে আশ্ৰয় লৈছো দেৱে আপোনাৰ চৰণতে আশ্ৰয় লৈছো সঁচাকৈ তুমি পতিব্ৰতা নাৰী তুমি ধৰ্ম সম্বন্ধে বহুখিনি জ্ঞান পাইছা আৰু সেইবাবে তোমাক আৰু এটা বৰ দিবলৈ মন গৈছে তোমাৰ স্বামী সত্যবানৰ জীৱনৰ বাবে অন্য কি বৰ লাগে কোৱা সাবিত্ৰী আপুনি যদি মোৰ প্ৰতি সদয় হৈ বৰ দিবলৈ ওলাইছে তেন্তে শুনক মই যেন নিজ স্বামীৰ ঔৰসৰ পৰা 400 বছৰ জীয়াই থাকিব পৰাকৈ 100টি সন্তানৰ মাতৃ হ'ব পাৰোঁ এই বৰকে আপুনি মোক কৰক তোমাক মই সেই বৰকে কৰিও প্ৰদান এতিয়া তুমি যোৱা সাবিত্ৰী ময়ো যাওঁ নিষ্ঠালৈ ৰ'ব এয়া আপুনি কি কৈছে স্বামী কিনা তিৰোতাৰ ঘৰ মোৰ স্বামী বৰ্তমানো আপোনাৰ হাতত এতিয়া আপুনি যদি মোৰ স্বামীৰ জীয়টো লৈ যায় তেন্তে মই কোন স্বামীৰ ঔৰসৰ পৰা 400 বছৰ জীয়াই থাকিব পৰাকৈ 100টি সন্তানৰ মাতৃ হ'ব পাৰিম গতিকে আপোনাৰ বৰ সঁচা লৈ দিয়ক স্বামী জীৱনে ঘূৰাই দিয়ক জীৱন জমৰ গৌৰৱ দেহু বনে আজি হাঁহিব মোক দেৱ সমাজে তথাপিতো মোৰ বৰ খণ্ডৰ হ'ব নোৱাৰে সাবিত্ৰী
তোমাৰ জ্ঞান আৰু বুদ্ধিৰ ওচৰত মই পৰাজয় স্বীকাৰ কৰিছোঁ কেনেটি ঘুকিব জগতে আকাশত চন্দ্ৰ দিবাকৰ থাকে মানে মহাসতী বুলি ঘুকিব জগতে সাবিত্ৰী এয়া হলো তোমার স্বামীর জীবন এটা তুমি যোৱা সাবিত্ৰী ময়ো যাওঁ নিষ্ঠুৰ আপোনাৰ অপাৰ কৰোণাই আপোনাৰ প্ৰতি স্বামী বাছা সত্যবান কলৈ গলা বাছা হেৰাণী সাবিত্ৰী মোৰ কাহিনী খুন্দা মাৰিলো চাওচোন এয়াচোন মানুহ এওঁ মৃত্যু নে জীৱিত বাৰু এওঁচোন মৃত্যু হৈছে হে প্ৰভু দয়াময় কৃপা কৰি এই দুৰ্ভগীয়াৰ প্ৰতি বৈকুণ্ঠ স্থান প্ৰাপ্তি কৰক প্ৰভু বৈকুণ্ঠ স্থান প্ৰাপ্তি কৰক ৰাণী বাছা সত্যবান বোৱাৰী সাবিত্ৰী দেখিছো অন্ধৰে দৃষ্টিশক্তি ঘূৰাই পালো চাওচোন বাৰু কোন দুৰ্ভগীয়েনো এই অৰণ্যৰ মাজতে অন্তিম শয্যাতে শয়ন কৰি আছে সত্যবান তোর কি হল বাছা সত্যবান বাছা উচ্চু বাছা প্রভু নিজ পুত্রের মৃতকে সবর ভাবে বুকে দৃষ্টি শক্তি ঘুরাই দিলা প্রভু তুমি বল নিষ্ঠুর প্রভু তুমি বল নিদ্রায় তুমি বল নিদ্রায় আপুনি কৈ আৰু আছিল কেনেকৈ পূৰ্বতে সত্যবান আৰু বোৱাৰী সাবিত্ৰী ক'ত মই
দৃষ্টিশক্তি ঘূৰাই পালো ৰাণী ঘূৰাই অহ মই দৃষ্টিশক্তি ঘূৰাই পালো ৰাণী নাথ সিমান এটা আনন্দৰ সংকট আপুনি আকৌ কান্দিছে কিয় বৰ আনন্দৰ কথা ৰাণী বৰ আনন্দৰ কথা তথাপিতো মই কান্দিছো ৰাণী তথাপিতো মই কান্দিছো তুমিও কান্দিবা ৰাণী তুমিও কান্দিবা ৰাণী তুমিও কান্দিবা আমার একমাত্র পুত্র করিয়াছে মাতৃ বলে মাতৃ বাবা হতে পারতা পিতা পিতা রয় আপোনালোকে নকৰিব ক্ৰন্দন আৰু মই যমৰাজক পৰাজয় কৰি মোৰ স্বামীৰ জীৱন ঘূৰাই আনিছো চাওক পিতা আপোনাৰ পুত্ৰই অলপতে প্ৰাণ পাই পিতাৰ আই বুলি ধৰিব সম্বোধন এইবিলাকতো সব পিছতো জানিবা আমি সকলো দিন তোমাকে বিচাৰি ইয়ালৈ আহিম আৰু বাছা প্ৰভু ভগৱানৰ কৃপাতে মই দৃষ্টিশক্তি ঘূৰাই পালো বাছা মই দৃষ্টিশক্তি ঘূৰাই পালো প্ৰভু ভগৱান হে অধমুৰ শত কোটি প্ৰণিপাতে কহিবা গ্ৰহণ বাছা আৰু ৰাণী সাবিত্ৰী আমি সকলোটি যাওঁ এতিয়া অৱন্তী ৰাজ্যলৈ আমাৰ এই দুৰ্মতি উগ্ৰসেনকে বধ কৰি হেৰুৱা ৰাজ্য কৰোগৈ উদ্ধাৰ কিন্তু তাৰ আগে ৰাণী বোৱাৰী আৰু সাবিত্ৰী সকলোকে আমি ভগৱানৰ ওচৰত জনাওঁ প্ৰণিপাত